আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি অৰূপ দে ডাঙৰীয়াৰ নেতৃত্বত আৰু লোৱাৰ অসমৰ মিডিল অসমৰ বিভিন্ন জিলা কমিটিৰ সহযোগত আজি আমি কোকৰাঝাৰ জিলাত এইটো ভৱনত আজি আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ এটা আয়োজন কৰা হৈছিলে। তাত আমি যিহেতু গোটেই অসমত হিন্দু বাঙালীয়ে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰৰ বলি হৈছে, যোৱা ভাৰত স্বাধীনতাৰ পিছৰে পৰা অসমৰ বাঙালীসকলক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰৰ বলি কৰা হৈছে। আৰু আজিৰ ডেটত আপোনালোকে জানে বাঙালীসকলৰ যিসকল সমস্যা, এই সমস্যাখিনি চৰকাৰে সমাধান নকৰাৰ কাৰণে আৰু বিভিন্নভাৱে আমাৰ যিটো গোটেই অসমত বাঙালীৰ মেৰুদণ্ড স্বৰূপ একমাত্ৰ জাতীয় সংগঠন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, আৰু এই ফেডাৰেশ্যনক বিভিন্নবাৰ জাতীয় সংগঠনক বিভিন্নবাৰ আমি একত্ৰীকৰণ কৰাৰ যি চেষ্টা আমি চলাই আছিলোঁ, কিন্তু ৰাজনৈতিকভাৱে আমাক দ্বিখণ্ডিত কৰা হৈছে। আৰু ৰাজনৈতিকভাৱে দ্বিখণ্ডিত কৰাৰ কাৰণে গোটেই অসমত আমি হিন্দু বাঙালীয়ে ইমান দ্বিতীয় মানে শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছোঁ, এনেকুৱা চিটুৱেশ্যন হৈছে। আৰু এই দ্বিখণ্ডিত কৰাৰ কাৰণে আজি আমি বিভিন্ন ভাগে বিভক্ত হৈ আছোঁ, আৰু এই বিভক্ত যাতে অনাগত দিনত আমাক কোনেও কৰিব নোৱাৰে, চৰকাৰেও যাতে কৰিব নোৱাৰে, ৰাজনৈতিক ষড়যন্ত্ৰ যাতে বলি নহয় হিন্দু বাঙালীয়ে, সেইকাৰণে আমি আজি এই বৈঠকত সকলো জিলা কমিটিৰ আলোচনা মৰ্মে এখন আমি আহ্বায়ক কমিটি গঠন কৰা হৈছে, তদাৰকী এডপ কমিটি গঠন কৰা হৈছে। আৰু এই এডপ কমিটিৰ থ্ৰুদি আমি গোটেই অসমত আমাৰ যি বিভাজিত গোটবিলাক আছে আমি একত্ৰীকৰণ এটা সংকল্প লৈছোঁ যে আমি একত্ৰিত কৰিম, আৰু বিনা স্বাৰ্থত নিস্বাৰ্থভাৱে জাতিটোক একত্ৰিত কৰাৰ কাৰণে 2026 চনৰ আগত আমি এই একত্ৰিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাই যাম, আৰু জাতিটোক একত্ৰিত কৰাই পেলাই 2026ত যে আমি ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ বলি নহওঁ তাৰ কাৰণে এটা সংকল্পবদ্ধ হৈছোঁ। আৰু অনাগত দিনত এই একত্ৰীকৰণৰ মাধ্যমেৰে আমি জাতিটোক একত্ৰিত কৰি 2026ৰ আগত আমাৰ হিন্দু বাঙালীৰ যিবিলাক সমস্যা, ডি ভোটাৰ বা বিভিন্ন যিবিলাক সমস্যা আছে, যদি চৰকাৰে কোনো ভূমিকা পালন নকৰে তেনেহ'লে আমি এই কমিটিৰ দ্বাৰা আমি অনাগত দিনবিলাকত গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আন্দোলন কৰি থাকিম। আমাৰ অলপ অসুবিধা আমি পাইছিলোঁ আগতে, যে আমাৰ যিটো ইনচাৰ্জ কমিটি বনাই দি গৈছিলে, সিহঁতে মানে অধিৱেশন পাতি দিছে কিন্তু কাৰো লগত কোনো ডিছকাশ্যন কৰা নাই। এইটো লৈ আমি আজি ইয়াতে সভাখন পাতিছিলোঁ। বহুতে খবৰ পোৱা নাছিলে যে এনেকাতো মানে হ'ব নোৱাৰে, এটা কমিটিবিলাক গম নোপোৱাকৈ এটা মানে ডেট ফিক্স কৰি পেলাব। তো যিয়ে হওক আজি এইটো লৈ বহিলোঁ। বহাৰ পিছতে আজি আমাৰ আগতে আছিল 15টা কমিটি, তাৰ ভিতৰত 11টামান কমিটি ইয়াতে আহিছে উপস্থিত, আৰু 2জনমান যোগাযোগত আছে, সিহঁতে কিবা কাৰণত আহিব পৰা নাই। সিহঁতে ক'লে যে আপোনালোকে যিটো সিদ্ধান্ত ল'ব আমি আপোনালোকৰ লগতে আছোঁ। তো আজি আমি ইয়াতে আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্ট কমিটি একেসুৰে এটাই কথা ক'ল যে আমালোকে এই আমাৰ যিটো ইনচাৰ্জ প্ৰেচিডেণ্ট দি গৈছিল, এইটো কমিটি অলৰেডি ডিজলভ হৈ গৈছে। এটা প্ৰেচিডেণ্ট যেতিয়া ৰেজিগনেশ্যন দিয়ে তেতিয়া কমিটি অট'মেটিক ডিজলভ হৈ যায়। তথাপিতো তাক ইনচাৰ্জ দি গৈছিলে, 45 দিন টাইম বান্ধি দিয়া হৈছিল, সি এইটো পূৰণ কৰিব পৰা নাই আৰু কিছু মিছবিহেভো কৰিছিল, মানুহক মানে বিভ্ৰান্তকৰ সৃষ্টিত মানে পেলাই দিছিল। নহয়, এইটো উৎপল চৰকাৰ বুলি আছে আমাৰ, ই ৱৰ্কিং প্ৰেচিডেণ্ট আছিল, তাক ইনচাৰ্জ প্ৰেচিডেণ্ট দি গৈছিলে আমাৰ মৰণ দাদা, ডিছকাছ কৰি পেলাই বেংগলী যুৱ ছাত্ৰ ষ্টেট কমিটিৰ। কিন্তু আমি পৰৱৰ্তীতে দেখা পালোঁ যে ইহঁতে আমাৰ মন জয় কৰাটো দূৰৰ কথা, আমাক বিশ্বাসত ল'ব নোৱাৰিলে। আমাক নজনোৱাকৈ এটা মানে ইহঁতে অধিৱেশন পাতি ডেট ফিক্স এটা কৰি দিলে। তো আমি যেতিয়া যাই সুধিলোঁ, সিহঁতে অলপ দুৰ্ব্যৱহাৰ কৰিল। এক্সিকিউটিভ এটা মিটিং দিছিল, এইটো এক্সিকিউটিভ মিটিঙতে মাত্ৰ 2টা বা 3টা ডিষ্ট্ৰিক্ট আমাক লৈ পেলাই, মই বয়ান ডিষ্ট্ৰিক্টৰ ফালৰ পৰা গৈছিলোঁ আৰু গৈছিল মানে 15-16জন মানুহ নাই, আৰু 2-3টা ডিষ্ট্ৰিক্ট কমিটি। মই তাকে কৈছিলোঁ যে আপোনালোকে সবৰ লগত আলোচনা কৰিব লাগে, বহিব লাগে, আমাৰ এটা সবার এটা মানে আপোনালোকে আশ্বাসনত ল'ব লাগে যে না আপোনালোকে এটা ছেফ হেণ্ডত আছে। কিন্তু সিহঁতে এইটো মানা নাই, সিহঁতে জোৰ জুলুম কৰি পেলাই এটা ডেট ফিক্স কৰিল, এটা কমিটি ফিক্স কৰি দিল। তো আমি তাৰ বিপৰীতে আমি আজি কোকৰাঝাৰত আলোচনা মৰ্মে আমি কোকৰাঝাৰত আমাৰ চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট ছাৰে এটা মিটিং মাতিছিল। এই মিটিংটো মাতাৰ পিছত তো আজি আমি চবে এক লগত গোট খালোঁ, আমি ইয়াতে আহিলোঁ কোকৰাঝাৰত, আমি ডিছকাছ কৰিলোঁ, চব ঘটনাবিলাক ক'লোঁ। 14 তাৰিখ কি ঘটনা হৈছিল, এক্সিকিউটিভত মানুহ নাছিল, তাৰপিছতে ইহঁতে জবৰদস্তিকে এটা কমিটি গঠন কৰা, ডেট সিদ্ধান্ত যিটো আগৰ পৰাই ইহঁতে ব্লু প্ৰিণ্ট ৰেডি কৰি ৰাখিছে, এইটো আমি নামানো বুলি চবে আজি একেসুৰে আমালোকে সিদ্ধান্ত লৈছোঁ। আৰু এটা
মানে যিহেতু আমাৰ বেংগলী ফেডাৰেশ্যনৰ ভাগ ভাগ আছে অসমৰ ভিতৰত আসাম কমিটি ধৰক দুটা আছে আৰু এটা BTAD কমিটি আছে আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এটা এডক কমিটি ইয়াতে গঢ়ি তুলিম আমি 11জনীয়া ইতিমধ্যে 11জনীয়া আৰু 10জন আপোনাৰ এক্সিকিউটিভ মেম্বাৰ তো এইটো আমি ফুল ফ্লেজেড কমিটি বনোৱা নাই তো আমি আজি আমাৰ কিছুদিন আগতে আমাৰ দুইটা কমিটিৰে প্ৰেসিডেন্ট একজন মহানন্দ সরকার দত্ত মহাশয় একজন দীপক দে মহাশয় ইহঁতে অব্যাহতি লৈছে লৈ সক্ৰিয় ৰাজনীতিত জড়িত হৈছে তো আজি এই কমিটিটো বনোৱাৰ উদ্দেশ্য হ'ল যিকোনো এটা ফেচ লাগে তো কথা পতাৰ কাৰণে তো আমি এই ফেচটো হৈ আমি আগন্তুক দিনৰ একত্ৰীকৰণৰ কাৰণে যে অসমত এটাই কমিটি থাকিব আমি ভাগ হ'লে পৰে আমাৰে শক্তি কমিব আমাৰ ডিমান্ডবিলাক কোনোদিনও আমি ফুলফিল কৰিব নোৱাৰিম তো আগন্তুক দিনত আমালোকৰ এই কমিটি মানে একত্ৰীকৰণৰ ৰাস্তাত ল'ব তো আমি আজি আপোনালোকৰ মাধ্যমেদি আমালোকৰ প্ৰাক্তন দুয়োগৰাকী সভাপতি যোনে আজি যিয়ে হওক আজি এটা ৰাজনৈতিক দলত গেলেও ইহঁতে যিহেতু অভিভাৱক আছিল ইহঁতে আমাক গাইড কৰিব ইহঁতে মানে দুইটা কমিটিক একত্ৰীকৰণ কৰাৰ লগতে আমাৰ মন্টু দে মহাশয়কো আমি ক'ম তাৰো BTC কমিটি আছে BTC ফেডারেশন আছে তাইও যাতে আগভাগ লয় এইখিনিত এই কমিটিখিনি মিলাই যাতে সবাক সম্মানে এটা কমিটি যাতে গঢ়ি তোলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আজি আমি কোকৰাঝাৰ জিলাত এইটো ভৱনত আমি আজি বহি এইটো সিদ্ধান্ত লৈছোঁ আজি কমিটি গঠন কৰাৰ আমাৰ কোনো ইচ্ছা নাছিল আমাৰ মনটো বিৰাট ভাঙি গৈছে যে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগত প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ এটা খেলা হয় ভাগ ভাগ হৈ যায় 3 টুকুৰা 4 টুকুৰা 5 টুকুৰা আৰু আমাৰ ভাল নালাগে কিন্তু আজি আমি মানে কোনো উপায় নাপাই পেলাই আজি এটা এডক কমিটি আমি গঠন কৰিলোঁ তাইও পূৰ্ণাংগ নহয় এডক কমিটিত মোক সভাপতি হিচাপত দিছে মোৰ নাম সম্ৰাট ভাৱাল মোক সভাপতি হিচাপে দিছে আমাক কাৰ্যকৰী সভাপতি হিচাপে বুমাদাক দিছে আমার জেনারেল সেক্রেটারি হিসাবত ধুবড়ির পৰা বাবলু দাক দিছে আমার আরেকজন ভাইস প্রেসিডেন্ট হিসাবত আমার বিশ্বজিৎক দিছে এনেকা কৰি 11জনীয়া এটা কমিটি এটা আজি এডকনি কমিটি এখন বনোৱা হ'ল আৰু মানে ইয়াতে কি হয় যাই পোষ্ট লয় লোৱাৰ পিছত মানে কোনেও এৰিব নোখোজে কিবা কিবি এটা মানে দেখাই দি পেলাই যে ইহঁতে বহিব নোখোজে ইহঁতে বুঝে আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি আজি একদম ডাইৰেক্টলি কৈ আছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে যে আমি বহিবৰ কাৰণে ৰাজি আমি কালিৰ ডেটত যদি বহে কালিৰ ডেটত দৰকাৰ কালি আমি ৰেজিগনেশ্যন দিম লাগিলে বহাৰ আগত ৰেজিগনেশ্যন দিম আপোনালোকক চেনেলৰ মাধ্যমেদি আমি পুৰা অসমক একজোট কৰাৰ কাৰণে আজিৰ ডেটত এটা সংকল্প ল'লোঁ আৰু মানে আপোনালোকে যাতে আমাক হেল্প কৰে সবে যাতে আগুৱাই আহে আমালোকে যাতে পূৰ্ণ শক্তিৰে কোনো বাদ বিবাদ নাথাকাকে এটা যাতে কমিটি গঢ়ি তুলিব পাৰোঁ সকলে মিলি যিমানকেইটা ভাগ আছিল সকলে মিলি যাতে এটা কমিটি গঢ়িব পাৰোঁ তাৰে আশা ৰাখিলোঁ